ৰাতি 12টা বজাত ই মোৰ দোকানলৈ এতিয়া 10-12 দিনমান হৈছে সদায় আহে। কিহৰ কাৰণে আহে? ৰাতি ইয়াক ট্ৰাক ড্ৰাইভাৰে বহুত মৰম কৰে, সেইকাৰণে সি আহে। ট্ৰাক ড্ৰাইভাৰে তাক বিস্কুট খুৱায়, সেই মৰমত সি আহে। ৰাতি মোৰ লগৰীয়া হয়। এইটো চাওক, এইটো ভলু, এইটো এতিয়া ৰাতিয়ে 12টা-1টা বজাৰ পৰা সি মোৰ লগৰীয়া হয়। সেইকাৰণে তাক দেখুৱাইছোঁ। আৰু তাক ট্ৰাক ড্ৰাইভাৰে বহুত মৰম কৰে। চাওক, মোৰ ৰাতি লগ সংগ নাথাকিলে ই মোৰ দোকানত আহি লগৰীয়া হয়। ই বিস্কুট কেক এটা খায়হি মোৰ দোকানত। সকলোকে দেখুৱাই দিয়া, এইটো দেখিছে, ই মোৰ বন্ধু হয় সঁচাকৈ। ই কিন্তু মোৰ লগৰীয়া, ৰাতি লগৰীয়া হয় সি মোৰ। এতিয়া দিনত নেদেখোঁ, দিনত ইয়াক বান্ধি ৰাখে নেকি কিজনী, কিন্তু ৰাতি গহীন হোৱাৰ লগে লগে সি মোৰ ওচৰলৈ আহি মোৰ লগত আহে। যেতিয়া ট্ৰাক ড্ৰাইভাৰ ট্ৰাক ৰখে ই ভকে। এই ভলু দাঙিব নোৱাৰে, বহুত বিস্কুট খাবিয়া, এইডাল লগ নেৰা হ'ল, ইমান মৰম, লগ নেৰা হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতি এতিয়া মই দোকান দি থাকোঁতে এতিয়া 1-1:30 বাজিবৰ সময় হৈছে। ৰাতি গহীন হৈ আহিছে। ৰাস্তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ দেখিছোঁ। বহুত গাড়ী ঘোঁৰাও বাৰু ৰাতি এতিয়া 1:30-2টা বজাত কমি গৈছেগৈ। আৰু মই দোকান খুলি থাকোঁতেই গাড়ী ঘোঁৰাও গৈ আছে। মই এতিয়া 1:30-2টা বজাত ৰখি আছোঁ দোকানৰ কাৰণে। ৰাস্তাইদি এয়া গাড়ী অহা যোৱা কৰি আছে। আৰু মোৰ ৰাতি গহীন হোৱাৰ লগে লগে এই আজি 7 দিন 8 দিনমান হৈছে মোৰ সংগ দিবলৈ আহে। এই ক'লা কুকুৰটো মোৰ ওচৰলৈ আহে। স্বাস্থ্য পাতি ধুনীয়া। মোৰ লগত আহি মই বিচনাখনত শুই থাকিলে বিচনাখনত জাপ মাৰি উঠে। কিন্তু সি মোৰ লগত কিমান বন্ধুত্ব কৰিছে। ৰাতি ট্ৰাক ড্ৰাইভাৰ অহাৰ লগে লগে ইয়াক বিস্কুট কেক কিমান বস্তু দিয়ে মৰমতে। সি সেইকাৰণে ডেইলি আহিবলৈ লৈছে। সঁচাকৈ এইবিলাক জীৱ জন্তু আমাৰ বিৰাট মৰম বিচাৰে সিহঁতে। मेरी भी फट गई। হা इसको देख के मेरी भी फट गई एक बार तो। মানে ই আমি দোকান খুলি থাকিলে ৰাতি 10 বজাৰ পিছত ই হাজিৰ হৈ যায়হি। দেখিছে, ইয়াৰ মৰম আমাক বিচাৰি আহি থাকে। ই ৰাতি হোৱাৰ লগে লগে আমাৰ দোকানলৈ আহি যায়। Out.